নমস্কাৰ মই তপন হাজৰিকাই আপোনালোক সকলোকে ফিউচাৰ ফোকাস আসাম চেনেলটিৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি এডিআৰই পৰীক্ষাৰ টেন্ডৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি ভিডিঅ'টোত ওৱৰ্ল্ড জিকেৰ গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন আলোচনা কৰিম। প্ৰায় 50টা প্ৰশ্ন আপোনালোকলৈ লৈ আহিছো আৰু এইকেইটা প্ৰশ্ন মোষ্ট ৰিপিটেড আৰু কমন। গতিকে আপোনালোকৰ সুবিধা হোৱাকে আমি অপচন ৰখা নাই, প্ৰশ্নসমূহ ওৱাল লাইনত শেষ হ'ব। গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন, হুইচ নেশ্যন ইজ এছ'চিয়েটেড উইথ দ্য কুইট ৰিভলিউশ্যন অফ 1960? 1960 চনৰ শান্তি বিপ্লৱৰ লগত কোনখন ৰাষ্ট্ৰ জড়িত? উত্তৰটো হ'ব কানাডা। কুৱেশ্যন নম্বৰ 2, হুইচ মিলিটাৰী কনফাৰ্মেশ্যন ৱাজ ন'ন এজ দ্য অক্টোবৰ ক্ৰাইচিছ অফ 1962? কোনটো সামৰিক সংঘাতক 1962 চনৰ অক্টোবৰ সংকট বুলি জনা গৈছিল? শুদ্ধ উত্তৰটো হ'ব কিউবান মিছাইল ক্ৰাইচিছ। কুৱেশ্যন নম্বৰ 3, গ্ৰেট পিৰামিড অফ গিজা ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি? গ্ৰেট পিৰামিড অফ গিজা কোনখন দেশত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব ইজিপ্ট। কুৱেশ্যন নম্বৰ 4, দ্য এমাজন কেনিয়ন ইজ লোকেটেড ইন হুইচ অচিন? আমাজন কেনিয়ন কোনখন মহাসাগৰত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব আটলাণ্টিক অচিন, আটলাণ্টিক মহাসাগৰ। Question number 5, which of the following was the name of the river on which Rome was founded? কোনখন নদীৰ পাৰত ৰোম প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব টাইবাৰ। Question number 6, which of the following was the first Roman emperor? তলৰ কোনজন প্ৰথম ৰোমান সম্ৰাট আছিল? এনসাৰটো হ'ব আগস্টাছ। The Bolshevik group in Russian Revolution was led by which of the following? ৰাছিয়ান বিপ্লৱত বলছেভিক গোটক নেতৃত্ব কোনে দিছিল? এনসাৰটো হ'ব ভ্লাদিমিৰ লেনিন। কুৱেশ্যন নম্বৰ 8, হুইচ 3 কাণ্ট্ৰি ইনভেডেড ইজিপ্ট ইন দ্য সুইচ ক্ৰাইচিছ অফ 1956? 1956 চনৰ সুৱেজ সংকটত কোন তিনিখন দেশে ইজিপ্ট আক্ৰমণ কৰিছিল? এনসাৰবোৰ হ'ব ইজৰাইল, ইউনাইটেড কিংডম, ফ্ৰান্স। কুৱেশ্যন নম্বৰ 9, হুইচ কাণ্ট্ৰিজ ফট দ্য ইয়ম কিপুৰ ৱাৰ অফ 1973? 1973 চনৰ ইয়ম কিপুৰ যুদ্ধত কোনবোৰ দেশে যুঁজিছিল? ইজৰাইল ভাৰ্চেছ ইজিপ্ট এণ্ড চিৰিয়া। আৰবৰ দেশসমূহক ইজিপ্ট আৰু চিৰিয়াই লিড কৰিছিলে আৰু তেওঁলোকক কাৰ লগত যুদ্ধ হৈছিলে? ইজৰাইলৰ লগত যুদ্ধ হৈছিলে। কুৱেশ্যন নম্বৰ 10, হুইচ ইয়েৰ দ্য কোৰিয়ান ৱাৰ ৱাজ ষ্টাৰ্টেড? কোন বছৰত কোৰিয়া যুদ্ধ আৰম্ভ হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1950 চনত। এই 1950 চনত হোৱা কোৰিয়া যুদ্ধ কাৰ কাৰ মাজত হৈছিলে? উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত হৈছিলে। উত্তৰ কোৰিয়াক ৰাছিয়াই ছাপোৰ্ট কৰিছিলে আৰু দক্ষিণ কোৰিয়াক আমেৰিকা যুক্তৰাষ্ট্ৰই ছাপোৰ্ট কৰিছিলে। গতিকে আহক পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। নেক্সট কুৱেশ্যন, ফ্ৰম হুইচ চিটি ডিড দ্য ৰাছিয়ান ৰিভলিউশ্যন বিগিন? কোনখন চহৰৰ পৰা ৰাছিয়ান বিপ্লৱ আৰম্ভ হৈছিলে? শুদ্ধ উত্তৰটো হ'ব চেণ্ট পিটাৰ্ছবাৰ্গ। কুৱেশ্যন নম্বৰ 12, ইন হুইচ চিটিজ অফ জাপান ৱেৰ এটমিক বম্বছ ড্ৰপ ডিউৰিং ৱৰ্ল্ড ৱাৰ II? দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ কোনকেইখন চহৰত পাৰমাণৱিক বোমা নিক্ষেপ কৰা হৈছিলে? এনসাৰটো হ'ব হিৰোশ্বিমা আৰু নাগাচাকি। কুৱেশ্যন নম্বৰ 13, ইউনিয়ন অফ ছোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিকছ চমুকৈ USSR ৱাজ ফৰ্মড ইন? ইউনিয়ন অফ ছোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিকছ কেতিয়া গঠন কৰা হৈছিলে? ডিচেম্বৰ 30, 1922। কুৱেশ্যন নম্বৰ 14, নাটো ৱাজ ফৰ্ম এগেইনষ্ট? কাৰ বিৰুদ্ধে নাটো এলায়েন্সটো গঠন কৰা হৈছিলে? এনসাৰটো হ'ল ছোভিয়েট ইউনিয়নৰ এগেইনষ্টত হৈছিলে আৰু কাৰ নেতৃত্বত হৈছিলে? আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত। কুৱেশ্যন নম্বৰ 15, নেম দ্য কাণ্ট্ৰি হুইচ লঞ্চ দ্য ফাৰ্ষ্ট ছেটেলাইট স্পুটনিক ইনটু দ্য স্পেচ? মহাকাশলৈ প্ৰথম উপগ্ৰহ স্পুটনিক উৎক্ষেপণ কৰা দেশখনৰ নাম কি? এনসাৰটো হ'ব ছোভিয়েট ইউনিয়ন বা USSR। Question number 16, what was the name of the devastating plague that swept through Europe in 14th century? চতুৰ্দশ শতিকাত ইউৰোপত বিয়পি পৰা বিধ্বংসী প্লেগ মহামাৰী কি নামেৰে জনা গৈছিল? এনসাৰটো হ'ল দ্য ব্লেক ডেথ। Question number 17, what year did the Berlin Wall fall symbolize the end of the Cold War? শীতল যুদ্ধৰ অন্ত পৰাৰ প্ৰতীক হিচাপে বাৰ্লিনৰ দেৱালখন কিমান চনত ভূপতিত কৰা হৈছিল? এনসাৰটো হৈছে 9 নৱেম্বৰ 1989। who lead the France Revolution become the Emperor of France?
ফৰাচী বিপ্লৱৰ নেতৃত্ব লৈ কোনে ফ্ৰান্সৰ সম্ৰাট হৈছিল এনসাৰটো হ'ব নেপোলিয়ন বোনাপাৰ্ট নেপোলিয়ন বোনাপাৰ্টৰ ওপৰত ইতিমধ্যে আমাৰ কোৱেশ্চন আহি গৈছে এডিআৰই এক্সামত নেক্সট কোৱেশ্চনটো হ'ল হু এমং দ্য ফলোয়িং ৰট দ্য কমিউনিষ্ট মেনিফেষ্টো এলং উইথ কাৰ্ল মাৰ্কছ কোনে কাৰ্ল মাৰ্কছৰ সৈতে দ্য কমিউনিষ্ট মেনিফেষ্টোখন লিখিছিল এনসাৰটো হ'ব ফ্ৰেডৰিক এংগেলছ কোৱেশ্চন নম্বৰ 20 হুইচ অফ দ্য ফলোয়িং ৰট ইলিয়াড এণ্ড অডেছি কোনে ইলিয়াড আৰু অডিচিখন লিখিছিল এনসাৰটো হ'ব হামাৰ কোৱেশ্চন নম্বৰ 21 ইন হোৱাট কাণ্ট্ৰি ৱাজ ক্ৰিষ্টফাৰ কলম্বাছ ব্ৰুন ক্ৰিষ্টফাৰ কলম্বাছ কোনখন দেশত জন্মগ্ৰহণ কৰিছিলে এনসাৰটো হ'ব ইটালী কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল মনত আছে নহয় সেই কলম্বাছৰ জন্ম ক'ত হৈছিলে ইটালীত কোৱেশ্চন নম্বৰ 22 হুইচ অফ দ্য ফলোয়িং বিকেম দ্য কমাণ্ডাৰ ইন চিফ অফ দ্য আমেৰিকান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স কোনজন ব্যক্তি আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা যুদ্ধৰ মুখ্য সেনাপতি আছিল এনসাৰটো হ'ব জৰ্জ ৱাশ্বিংটন তেওঁ পৰৱৰ্তী সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিলে কোৱেশ্চন নম্বৰ 23 ইন হুইচ ইয়াৰ কনষ্টিটিউশ্যন অফ ইউনাইটেড ষ্টেট অফ আমেৰিকা কেম ইন টু ফ'ৰ্চ কোন বছৰত আমেৰিকাৰ সংবিধান বলবৎ কৰা হৈছিলে এনসাৰটো হ'ব 1789 ইন হুইচ ইয়াৰ ডিড জাপান এটাক দ্য ইউএছ নোভেল বেছ পাৰ্ল হাৰ্বাৰ কোন চনত জাপানে আমেৰিকাৰ নৌসেনাৰ ঘাটি পাৰ্ল হাৰ্বাৰ আক্ৰমণ কৰিছিলে এনসাৰটো হ'ব 1941 কোৱেশ্চন নম্বৰ 25 হোৱাট ইজ লিটল বয় লিটল বয়টো কি হয় লিটল বয়টো হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোচিমাত নিক্ষেপ কৰা পাৰমাণৱিক বোমাটো মনত ৰাখিব তাৰ নেক্সট কুৱেশ্যন ৱৰ্ল্ড ৱাৰ 2 বিগান উইথ দ্য জাৰ্মান ইনভেনশ্যন অফ দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হৈছিলে জাৰ্মানীৰ পোলেণ্ড আক্ৰমণৰ লগে লগে কুৱেশ্যন নম্বৰ 27 অন হুইচ ডেট ডিড দ্য ইউএছ ড্ৰপ এটম বম্বছ অন হিৰোচিমা এণ্ড নাগাচাকি ৰেছপেক্টিভলি কোন তাৰিখে আমেৰিকাই ক্ৰমে হিৰোচিমা আৰু নাগাচাকিত পৰমাণু বোমা নিক্ষেপ কৰিছিলে হিৰোচিমাত কৰিছিলে 6 আগষ্ট 1945 আৰু নাগাচাকিত কৰিছিলে 9 আগষ্ট 1945 কুৱেশ্যন নম্বৰ 28 হুইচ অফ দ্য ফলোয়িং লিড দ্য এলাইড পাৱাৰ ইন ৱৰ্ল্ড ৱাৰ 2 তলৰ কোনকেইজন নেতাই দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰ শক্তিক নেতৃত্ব দিছিলে ইয়াৰ ভিতৰত আছিলে উইনষ্টন চাৰ্চিল ইউকেৰ ষ্টেলিন সোভিয়েট ইউনিয়নৰ চাৰ্লছ ডি গোল ফ্ৰান্সৰ ৰুজভেল্ট আৰু ট্ৰুমেন ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ মনত ৰাখিব কুৱেশ্যন নম্বৰ 29 ইন হুইচ ইয়াৰ আমেৰিকা জইন দ্য ৱৰ্ল্ড ৱাৰ 2 কোন বছৰত আমেৰিকাই দ্বিতীয় বিশ্বযুদ্ধত যোগদান কৰিছিলে এনসাৰটো হ'ল 1941 যেতিয়া জাপানে আমেৰিকাৰ পাৰ্ল হাৰ্বাৰত আক্ৰমণ কৰিছিলে তাৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰই দ্বিতীয় বিশ্বযুদ্ধত যোগদান কৰিছিলে কুৱেশ্যন নম্বৰ 30 দ্য ইমিডিয়েট কজ ফৰ দ্য আউটব্ৰেক অফ ৱৰ্ল্ড ৱাৰ 1 ৱাজ প্ৰথম বিশ্বযুদ্ধৰ আউটব্ৰেকৰ তাৎক্ষণিক কাৰণ কি আছিলে আৰ্কডিউক ফ্ৰান্স ফেৰ্ডিনেণ্ডৰ হত্যা কৰাৰ লগে লগে প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিলে এটো আছিল তাৰ তাৎক্ষণিক কাৰণ কুৱেশ্যন নম্বৰ 31 দ্য ইমিডিয়েট কজ অফ ৱৰ্ল্ড ৱাৰ 2 দ্বিতীয় বিশ্বযুদ্ধৰ তাৎক্ষণিক কাৰণ আছিলে এটো আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ যে জাৰ্মানীয়ে যেতিয়া পোলেণ্ড আক্ৰমণ কৰিছিলে ছেপ্টেম্বৰ 1 1939 তেতিয়া ফ্ৰান্স আৰু গ্ৰেট ব্ৰিটেইনে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিলে আৰু লগে লগে দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হৈছিলে কুৱেশ্যন নম্বৰ 32 হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ক্ৰছেছ ইকুৱেটৰ টুৱাইছ কোনখন নদীয়ে বিষুৱ ৰেখাক দুবাৰ অতিক্ৰম কৰিছে এনসাৰটো হ'ব আফ্ৰিকাৰ কংগো ৰিভাৰখনে আৰু এই কংগো ৰিভাৰখন আফ্ৰিকাৰ নাইল নদীৰ পাছতে দ্বিতীয় বৃহত্তম দীঘল নদী কুৱেশ্যন নম্বৰ 33 বগৰ প্লেচ বগৰ প্ৰসাদ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰি তলৰ কোনখন দেশত অৱস্থিত এনসাৰটো হ'ল ইণ্ডোনেছিয়াত বগৰ প্ৰসাদটো আছে কুৱেশ্যন নম্বৰ 34 49th parallel is the boundary line between which two countries 49 parallel to কোন দুখন দেশৰ মাজৰ সীমাৰেখা এনসাৰটো হৈছে ইউএছএ আৰু কানাডা কুৱেশ্যন নম্বৰ 35 ইয়াৰলুং চাংপু ৰিভাৰ ফ্লোজ ইন হুইচ কণ্টিনেণ্ট ইয়াৰলুং চাংপু নদীখন কোনখন মহাদেশত বৈ গৈছে এনসাৰটো হৈছে এছিয়া ইয়াৰলুং চাংপু চাইনা দি হৈ ইণ্ডিয়া দি সোমাই বাংলাদেশেদি হৈ বংগোপসাগৰত পৰিছে আৰু অৰুণাচল প্ৰদেশে সোমাই অসমত ই নাম লৈছে ব্ৰহ্মপুত্ৰ এটা ব্ৰহ্মপুত্ৰ নদীখনকে ইয়াৰলুং চাংপু বুলি কোৱা হয় আৰু এখন কোনখন মহাদেশত বৈ গৈছে বুলি ক'লে এছিয়াত বৈ গৈছে কুৱেশ্যন নম্বৰ 36
হুইচ ইজ দ্য থিনেষ্ট লেয়াৰ এমং দ্য অল দ্য লেয়াৰ অফ আৰ্থ পৃথিৱীৰ কোনটো স্তৰ আটাইতকৈ পাতল ইয়াৰ শুদ্ধটো হ'ব ক্ৰাষ্ট বা ফুটক ফুটকটো হৈছে পৃথিৱীৰ আটাইতকৈ পাতল স্তৰ কুৱেশ্যন নম্বৰ 37 হুইচ ইজ দ্য হাইয়েষ্ট পিক ইন দ্য এণ্ডিছ মাউণ্টেইন ৰেঞ্জ এণ্ডিছ পৰ্বতমালাৰ আটাইতকৈ ওখ শৃংগটো কি এনচাৰটো হৈছে মাউণ্ট একানুগুৱা কুৱেশ্যন নম্বৰ 38 গল্ফ অফ টনকিন ইজ লোকেটেড বিটুইন হুইচ টু নেশ্যন টনকিন উপসাগৰ কোন দুখন দেশৰ মাজত অৱস্থিত এনচাৰটো হৈছে ভিয়েটনাম আৰু চাইনা কুৱেশ্যন নম্বৰ 39 দ্য ফায়াৰী ক্ৰছ ৰিফ ইজ লোকেটেড ইন হুইচ ৱাটাৰ বডি ফায়াৰী ক্ৰছ ৰিফ কোনটো জলভাগত অৱস্থিত এনচাৰটো হৈছে সাউথ চাইনা সি কুৱেশ্যন নম্বৰ 40 দ্য পথুহৰ প্লেটু ইজ ফাউণ্ডেড ইন হুইচ এমং দ্য ফলোয়িং কাণ্ট্ৰিজ পথুহৰ মালভূমি তলৰ কোনখন দেশত পোৱা যায় এনচাৰটো হৈছে পাকিস্তান কুৱেশ্যন নম্বৰ 41 হোৱাট ইজ দ্য পজিশ্যন অফ আৰ্থ when it is at the greatest distance from the sun called সূৰ্যৰ পৰা সৰ্বাধিক দূৰত্বত থাকিলে পৃথিৱীৰ অৱস্থানক কি বুলি কোৱা হয় এনচাৰটো হৈছে এফিলিয়ন বা অপসুৰ কুৱেশ্যন নম্বৰ 42 হুইচ অচিন হাউচেছ দ্য উণ্ডেল চি কোনখন মহাসাগৰত ৱাণ্ডেল সাগৰ আছে এনচাৰটো হৈছে আৰ্কটিক অচিন কুৱেশ্যন নম্বৰ 43 টাইডছ আৰ কজেছ বাই গ্ৰেভিটেশ্যনেল পুল অফ দ্য জোৱাৰ ভাটাৰ সৃষ্টি হয় দেশৰ মহাকৰ্ষণীয় শক্তিৰ ফলত এনচাৰটো হৈছে সান এণ্ড মুন অন দ্য আৰ্থ মানে সূৰ্য আৰু পৃথিৱীৰ মহাকৰ্ষণীয় শক্তিৰ ফলত পৃথিৱীত জোৱাৰ ভাটাৰ সৃষ্টি হয় কুৱেশ্যন নম্বৰ 44 হুইচ অফ দ্য ফলোয়িং ইজ দ্য অফিচিয়েল লেংগুৱেজ ইন আৰ্জেণ্টিনা আৰ্জেণ্টিনাৰ চৰকাৰী ভাষা কি এনচাৰটো হৈছে স্পেনিছ কুৱেশ্যন নম্বৰ 45 হুইচ ইজ দ্য হাইয়েষ্ট মাউণ্টেইন ইন নৰ্থ আমেৰিকা উত্তৰ আমেৰিকাৰ আটাইতকৈ ওখ পৰ্বতটো কোনটো এনচাৰটো হৈছে মাউণ্ট মেকনিলি কুৱেশ্যন নম্বৰ 46 হুইচ মাউণ্টেইন ইন গ্ৰীক মাইথলজি ইজ ৰিগাৰ্ডেড এজ দ্য হোম অফ দ্য গডছ এণ্ড গডেছ গ্ৰীক পৌৰাণিক কাহিনীত কোনটো পৰ্বতক দেৱ দেৱীৰ ঘৰ বুলি গণ্য কৰা হয় এনচাৰটো হৈছে মাউণ্ট অলিম্পাছ কুৱেশ্যন নম্বৰ 47 হুইচ মাউণ্টেইন ৰেঞ্জ ছেপাৰেটছ ইউৰোপ ফ্ৰম এছিয়া কোনটো পৰ্বতমালাই ইউৰোপক এছিয়াৰ পৰা পৃথক কৰিছে এনচাৰটো হৈছে উৰাল মাউণ্টেইনছ বা উৰাল পৰ্বতে এছিয়াক ইউৰোপৰ পৰা পৃথক কৰিছে কুৱেশ্যন নম্বৰ 48 হুইচ ইজ দ্য লংগেষ্ট মাউণ্টেইন ৰেঞ্জ অন আৰ্থ পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা কোনটো এনচাৰটো হৈছে এণ্ডিছ কুৱেশ্যন নম্বৰ 49 হুৱেৰ ইজ মাউণ্ট কিলিমাঞ্জাৰো লোকেটেড মাউণ্ট কিলিমাঞ্জাৰো ক'ত অৱস্থিত এনচাৰটো হৈছে তানজানিয়া আৰু আজি ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন কুৱেশ্যন নম্বৰ 50 হুইচ অফ দ্য ফলোয়িং অচিন ইজ বিটুইন আফ্ৰিকা এণ্ড অষ্ট্ৰেলিয়া কোনখন মহাসাগৰ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশ দুখনৰ মাজত অৱস্থিত এনচাৰটো হৈছে ইণ্ডিয়ান অচিন ভাৰত মহাসাগৰ গতিকে আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ইমানতে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ জয় আই অসম